গ্লাছ কেইটা মালৰ গ্লাছ নেকি নাকি বন্ধুসকল নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল গাৰুতলৰ প্ৰতিভালৈ আজি মই আহিছো এখন নতুনকৈ নিৰ্মাণ হোৱা ধাবালৈ ধাবাখনৰ নাম দিয়া হৈছে সুন্দৰ নামেৰে নামকৰণ কৰা হৈছে নিয়ৰি এই নিয়ৰি ধাবা এইখন আৰু নিয়ৰি ধাবাৰ ভিতৰলৈকে যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে এইখনে হ'ল নিয়ৰি ধাবা বলক আপোনালোকক মই ভিতৰৰ পৰিৱেশটো দেখুৱাই আছো প্ৰথমতে দেখুৱাই লৈছো এই যিখন গেট এই গেটখনত সুন্দৰকৈ ইয়াতে এটা ফোন নম্বৰ দিয়া আছে 9854291598 আৰু অসমীয়া স্বাভিমান জাপিৰে স্বাগতম মোস্ট ওয়েলকাম জনাইছে মই ভিডিঅ'লৈকে যাম তাৰ আগতে দেখুৱাই ল'ব বিচাৰিছো এই যিখন হৰ্ডিং ইয়াত লাগিছে বাপৰে বাপ প্ৰকাণ্ড এখন হৰ্ডিং লাগিছে খাবলৈকে মন গৈছে কিবা কিবি আছে ইয়াতে বাৰু আপোনালোকে দেখুৱাইছো চাওক এই ধৰণে উপলব্ধ হ'ব খাদ্যৰ সম্ভাৰ বিভিন্ন খাদ্যৰ সম্ভাৰ ইয়াত উপলব্ধ হয় আপোনালোকে যদি এই ধাবাখনলৈকে আহে তেতিয়াহ'লে অৰ্ডাৰ অনুযায়ী সকলোবোৰ খাদ্যই ইয়াত আপোনালোকে পাব থলুৱা খাদ্যৰ সম্ভাৰ আপোনালোকে নতুন সোৱাদ ল'বলৈকে পাৰিব নতুন তৃপ্তি নতুন আনন্দ ল'বলৈকে পাৰিব আপোনালোকে আহিব এই ধাবাখনলৈকে গতিকে ভিতৰৰ পৰিৱেশটো দেখুৱাৰ আগতে বাহিৰৰ পৰিৱেশটো আপোনালোকে দেখুৱাই ল'ব বিচাৰিছোঁ কিন্তু তাৰ আগতে এটা ব্যতিক্ৰমী পৰিৱেশ দেখুৱাবলৈকে বিচাৰিছোঁ যে এইফালে যদি আমি চাবলৈকে যাওঁ ধাবাখনৰ অপজিট ফাল সমুখ ফালটোত এই ধৰণে এখন পবিতৰা অভয়াৰণ্য গাতে লাগি আছে ইয়াতে আৰু অন্যটা দিশ দেখুৱাবলৈকে বিচাৰিছো এই ধাবাখনৰ যিটো বেক চাইড আছে পিছফাল এয়া আমচাং অভয়াৰণ্য আজিকালি আমাৰ আমচাং বুলিছো ক'বলৈকে নাই মানুহে বহুতে কিবা কিবি ঠাইবিলাক অলপ দখল কৰিছে বাৰু সেইবিলাক পিছৰ কথা দখল কৰিছে সেইবিলাক বিভাগীয় কৰ্তৃপক্ষই মুকলি ল'ব সেইটো আমাৰ কথা নাই কিন্তু ধাবাখন দেখুৱাম বলক এতিয়া মই ধাবাখনৰ ভিতৰ ভাগটো দেখুৱাই আছো আপোনালোকক ইমান সুন্দৰ এখন ধাবা এইখন চাওক প্ৰাকৃতিক পৰিৱেশে বিৰাজমান নান্দনিক পৰিৱেশে বিৰাজমান ভৌগোলিক পৰিৱেশৰ মাজত অৱস্থিত এই ধাবাখনলৈকে মই আজি আহিছো কিছুদিন পূৰ্বে এই ধাবাখন এই ঘৰটো ধাবাখনৰ এই গৃহটো দুৰ্বৃত্তই জ্বলাই দিছিলে কাৰণ ইয়াতে ওপৰত লগাই দিয়া আছিলে এই ধৰণে খেৰ লগাই দিয়া আছিলে এই ধৰণে খেৰেৰে নিৰ্মাণ কৰা হৈছিল সামগ্ৰিক পৰিৱেশটো দেখুৱাইছো ধাবাখনৰ এয়া চাওক এয়া নিয়ৰি ধাবা নিয়ৰিৰ এটা কাহিনী আছে মানে এই ধাবাখন নিয়ৰি এই কাৰণে হ'ল যে ইয়াত এটা জান আছে যিটো জানৰ নাম এই অঞ্চল জুৰি ব্যাপক চৰ্চিত যে এই জানটো যেতিয়া বাৰিষাৰ সময় আহে সকলোৱে মানে জাউৰীয়ে মাছ ধৰে জাউৰীয়ে মাছৰ উজান উঠে এই পিছফালে এয়া যে দেখিছে এইটো জান হয় এইটো জান আৰু এই জানটোৰ নাম নিয়ৰি এই যিখিনি ঠাইত বৰ্তমান মই আহিছোঁ এই ঠাইখিনি হ'ল গুৱাহাটী মহানগৰীৰ ডিমৰীয়াৰ বৰবিলাত মানে গুৱাহাটী মহানগৰীৰ পৰা 30 কিলোমিটাৰ ভিতৰৰ এডোখৰ ঠাই চন্দ্ৰপুৰ হৈ যদি আপোনালোকে আহে একেবাৰে ওচৰ হ'ব গুৱাহাটী দিশৰ পৰা আহিলে আৰু আপোনালোকে যদি জাগিৰোড দিশৰ পৰা আহে তেতিয়াহ'লে ক্ষেত্ৰী হৈ বা তেতেলীয়া হৈ বা চামত হৈ আপোনালোকে প্ৰৱেশ কৰিব পাৰিব এই অঞ্চলত আৰু এইফালে চিধাই ওলাই যাব পাৰিব গুৱাহাটীলৈকে আৰু এটা সুন্দৰ এতিয়া পথ এটা নিৰ্মাণ কৰি থকা হৈছে আৰু কিছু ঠাইত নিৰ্মাণ সম্পন্ন হৈছে আৰু এইটো পথেৰে যদি কোনোবাই যাব বিচাৰে একেবাৰে চিধাই মৰিগাঁও ওলাব পাৰিব গতিকে এটা সুন্দৰ পৰিৱেশৰ মাজত এই ধাবাখন নিৰ্মাণ কৰা হৈছে পিছফালটো এয়া আমচাং অভয়াৰণ্য আৰু এইটো প্ৰান্তত আছে পবিতৰা অভয়াৰণ্য নাতি দূৰতে বেছি দূৰ নহয় গতিকে আপোনালোকে এই ধাবাখনলৈকে আহিলে এটা নতুন সোৱাদ পাব নতুন আনন্দ বিচাৰি পাব ইয়ালৈকে আহিব নতুন তৃপ্তি এটা ল'ব পাৰিব আৰু আপোনালোকে গ্ৰীষ্মকালৰ সময়ত যদি আহে ইয়াত শীতল পৰিৱেশৰ সোৱাদ ল'ব পাৰিব ইয়ালৈকে আহিলে যাব নালাগে শ্বিলং চেৰাপুঞ্জীলৈকে যাব নালাগে অন্য ঠাইলৈকে কাৰণ ইয়াতেও সেই সময়ছোৱাত গ্ৰীষ্মকালৰ সময়তো ইয়াত কিন্তু এটা সুন্দৰ পৰিৱেশ বিৰাজমান হৈ থাকে সেই সময়তো আপোনালোকে ইয়াতে এটা শীতল পৰিৱেশ বিচাৰি পোৱাৰ সুবিধা পাব গতিকে আহিব নিয়ৰি ধাবালৈ আৰু ইয়াত সুন্দৰ আসনৰ ব্যৱস্থা কৰা হৈছে ইয়াত যদি কোনোবা ব্যক্তি আহি বহিব বিচাৰে তেতিয়াহ'লে এইটো কোঠাতে আহি জিৰণি ল'ব পাৰে আৰু সুন্দৰকৈ এই ধৰণে আসনৰ ব্যৱস্থা কৰি দিয়া হৈছে এইসমূহ সৰু ৰুম কোঠা এয়া সুন্দৰ কোঠা এই যে কাপোৰ টানি যে ভিতৰত যে খাই থাকে যে মানে ভিতৰত কি খাই কোনেও গম নাপায় এনেকৈ কাপোৰখন টানি লয় এনেকৈ যে টানি দিয়ে যে এনেকৈ টানি কিনে ভিতৰত ধৰক কি খাই থাকে কোনেও দেখা নাপায় ইয়াতে এই ধৰণে ব্যৱস্থা আছে প্ৰতিটো ৰুমতে ইয়াতো কোনোবাই খাই আছে চাগে কাপোৰ চাপোৰ টানি লৈছে এই ধৰণে গতিকে আছে কাপোৰখন দাঙি নিদিওঁ বাৰু মাইচাই খাব লাগিব আৰু কোনোবা কি খাই আছে গতিকে এই ধৰণে ইয়াতে এইটো কোনোবাই কাপোৰ চাপ ভিতৰত আছে আৰু কোনোবা গ্ৰাহক আছে কাষ্টমাৰ আছে ভিতৰত গতিকে এইখনে ধাবাখনৰ পৰিৱেশ এই ধাবাখনৰ ভিতৰত কি আছে ইয়াতে মই চাওঁ ৰ'ব কি বিক্ৰী কৰি ইয়াতে কি পায় ইয়াতে কি আছে ইয়াতে ঠাণ্ডা আছে ঠাণ্ডা পানী হেৰি মাল চালো পায় না মাল নাপায় মাল নাই যদি কিহত ঠাবা বন্ধ কৰি দি ঠাবাখন
মানা ভাল কথা বাৰু মদ যদি নিবিকা ভাল কথা আৰু বিকিলো মনে মনে বিকিলো আমি কি কম আমিতো আৰু সেইবিলাক বাৰু হেৰি যি নহওক হেৰি এই আৰু চিপছটো বিক্ৰী কৰিছে দেখোন চিপছ গোটেই আছে সৰু সৰু ল'ৰা ছোৱালীক খুৱাবৰ কাৰণে চিপছ আছে আৰু বা ধাবাত কল পায় ধাবাত কলো আছে চাওক গাঁৱলীয়া পৰিৱেশৰ মাজত ধাবাখন আছে বাবে একদম নিভাজ কল গছত পকা কল নেকি গছত পকা কল এই ধৰণে থৈ দিছে আপোনালোকে ধাবাত কলো বিচাৰি পাব ডাঠা শাক পুঁই শাক যত যিমান শাক আছে চব পায় নেকি চব পায় না শাক চাক মাছ চাছ পায় ফিচাৰী আছে কি সাংঘাতিক কাৰবাৰ দেখোন ধাবাৰ ভিতৰত কলৰ বেপাৰ যি টি বেপাৰ মানে চব বেপাৰ বা বেলেগ আৰু এইটো হ'ল পাকঘৰ ইয়াতে খাদ্যবোৰ ইয়াতে বনোৱা হয় ইয়াতে এইটো পাকঘৰ এনেকৈ আৰু নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে পিছত আৰু সুবিধা অনুযায়ী সকলোবোৰ ব্যৱস্থা কৰি ল'ব যিগৰাকী স্বত্বাধিকাৰীয়ে ইমান সুন্দৰকৈ এই ধাবাখন নিৰ্মাণ কৰি উলিয়াইছে নাম পিংকু গগৈ আৰু বৰ্তমান পিংকু গগৈ কিবা এটা বিশেষ কাৰণত এঠাইলৈকে গৈছে কিন্তু এই যিখন ধাবা এই ধাবাখনৰ যিগৰাকী ৰান্ধনীয়ে মেইন এখন ধাবা বুলি ক'লে কাৰণ ৰান্ধনী যদি সোৱাদ দিব পাৰে ৰান্ধনীয়ে যদি এবাৰ আপোনাৰ জিভাত সোৱাদটো লগাব পাৰে তেতিয়াহ'লে এইখন ধাবালৈকে একেৰাহে হয়তো গ্ৰাহকৰ কাষ্টমাৰৰ সোঁত বব আৰু যদি ধাবা যিমান সুন্দৰ নহওক আটমটকাৰী নহওক যদিহে খাদ্যৰ সম্ভাৰ বিচাৰি পোৱা নাযায় সোৱাদ নহয় তেতিয়াহ'লে কিন্তু অথলে যাব সকলোবোৰ এই যি পৰিকল্পনা অথলে যাব মোৰ সৈতে আছে এই বিশেষ ধাবাখনৰ কাৰিকৰ মানে ৰান্ধনী এই যিখন ধাবা এই ধাবাখনত কেনেকুৱা খাদ্যৰ সম্ভাৰ বিচাৰি পোৱা যায় ইয়াতে আমাৰ থলুৱা খাদ্যৰ ব্যৱস্থা ৰখা হৈছে যেনে ধৰক মাছ পোৰা গাহৰি পোৰা তাৰপিছত সৰু মাছৰ ফ্ৰাই মোৱা মাছ ফ্ৰাই এনেকুৱা ধৰক থলুৱা খাদ্য আলু পিটিকা বেঙেনা পিটিকা তাৰপিছত ধৰক আপোনালোকৰ চাটনি ধনিয়া পদিনা সেনেকুৱা আমাৰ লোকেল খাদ্য যোনটো থলুৱা খাদ্য থাকে সেনেকুৱা ধৰণৰ চলি যাব মানে মনে বিচৰা সকলো ধৰণৰ খাদ্য ইয়াতে বিচাৰি পোৱা যায় যদিহে গ্ৰাহকে বিচাৰে মনে থলুৱা খাদ্যটো সকলোবোৰ বিচাৰি পোৱা যায় বাকীটো আৰু মানে যিখিনি চাইনিজ ফুড বা যিখিনি ইণ্ডিয়ান ফুড বাকীখিনিতো পোৱা যাব খাদ্য সোৱাদ হ'ব লাগে ন আপোনালোকৰ ভৰসাত ৰাইজৰ যেনেকুৱা হাঁহিটো যিমান সুন্দৰ সেই হিচাপে খাদ্যটো সোৱাদ হ'ব লাগে গতিকে বন্ধুসকল অকণমান পিছত খাই চাম কেনেকুৱা সোৱাদ তাৰপিছত আপোনালোকক জনাম আৰু প্ৰকৃততে খাদ্য ভাল হ'লেহে এখন ধাবাৰ পৰিকল্পনাবিলাক বাস্তৱমুখী হয় আৰু যদি খাদ্য সোৱাদ নহয় উঠত নালাগে জিভাত নালাগে আপোনাৰ যদি মনোভূত নহয় তৃপ্তি নহয় তেতিয়াহ'লে কিন্তু আশা কৰা ধৰণে কিন্তু ফল পোৱা নাযাব গ্লাছ কেইটা মালৰ গ্লাছ নেকি ঐ নাকি আৰু এই ধৰণে নিয়ৰি ধাবাত আহি ভিডিঅ' বনাই ফকতীয়াতে এই ধৰণে গাহৰি ফ্ৰাই খাই আছোঁ এতিয়া আৰু এইকেইটা গিলাচ সেইকেইটা মালে খায় নেকি বেলেগে নাজানো দে ভগৱান জানে যি খুব সুন্দৰকৈ বনাইছে এনেকুৱা চাওমিন বিচাৰিছিলোঁ চাওমিন ফ্ৰাই খুব সুন্দৰকৈ বনাইছে খাই ভাল লাগিছে আৰু ইয়া দিছে গাহৰি ফ্ৰাই মজা খুব সুন্দৰকৈ বনাইছে মিছা ক'লে কি হ'ব খাই ভাল লাগিছে আৰু যিহেতুকে পইচা দিয়া নাই ভাল লগা বুলি ক'বই লাগিব আৰু পইচা দি খোৱা হ'লে ভাল লাগিলে বেয়া বুলি ক'লোঁ যাতে পইচাটো কম হ'ব পাৰোঁ